আন এক মহামিলনৰ কাহিনী। নিউজ লাইভৰ পৰ্দাত পিতৃ মাতৃ আৰু পুত্ৰৰ আন এক মহামিলন। ২৬ বছৰৰ পিছত পিতৃ মাতৃয়ে দেখিলে তেওঁলোকৰ পুত্ৰৰ মুখ। আজি ২৬ বছৰ হ'ল আমাৰ ল'ৰা গুচি গৈছিল, কিন্তু আমি খবৰ পোৱাৰ লগত মানে তেখেতৰ ঘৰত গ'লোঁ, যাই পেলাই মই চাই আহিলোঁ। নিউজ লাইভৰ পৰ্দাত পুত্ৰই দেখিলে পিতৃ মাতৃক। ২৬ বছৰৰ পূৰ্বে ২০০০ চনত গুৱাহাটীৰ মালিগাঁৱৰ মাধৱদেৱ নগৰৰ ঘৰৰ পৰা ওলাই গৈছিল ১২ বছৰীয়া ৰঞ্জিত। গৈছিলে মানে সি স্কুলত অহা যোৱা কৰিছিল, কেতিয়াবা যায় কেতিয়াবা নাযায়, সেইকাৰণে খঙতে মই ২ চৰ মাৰি দিছিলোঁ। মাৰাৰ পিছতে মইতো ভবা নাছিলোঁ যে মাৰিলে যে এনেকৈ গুচি যাব। তাৰপিছত মাৰাৰ লগে লগে সি নেক্সট দিনা সি ওলাই গ'ল। ভাবিছোঁ যে ইফালে আছে, কাৰোবাৰ ঘৰত আছে। দিনটো গ'ল নাই, ৰাতিটো তাৰ মাকে চাকি বাতি জ্বলাই পেলাই মানে চাই আছে, ইয়াৰ ঘৰত তাৰ ঘৰত নাই। পিছত আৰু এই এনেকুৱাই আৰু নাই। পিতৃ বজেন্দ্ৰ দাস আৰু মাতৃ বাণী দাসে পুত্ৰক বিচাৰি হাহাকাৰ কৰিছিল, কিন্তু ২৬ বছৰ ধৰি নাছিল পুত্ৰ ৰঞ্জিতৰ একোৱেই খবৰ। কিমান ওজা দেখালোঁ, কিমান মানুহক সুধিলোঁ, য'তেই যাওঁ ত'তেই মানুহে কয় যে আছে সি, জীয়াই আছে, সি আহিব। এনেকুৱা কৰোঁতে আৰু কি, আমাৰ পইচা পাতিও ইমান নাই, ক'ত যাম, কাক কি ক'ম, এনেকৈ কৰোঁতে আৰু মই আশা বাদি দিছোঁ যে আৰু ল'ৰা যদি আছে আহিলে আহিব। এতিয়াতো মনটোৱেও নামানে। ঘরে আয় তুই তাড়াতাড়ি। তুই আইতে পারবি না? কেনেকে আনিম, কি করিম, এইটো আপোনালোকে অলপ ব্যৱস্থা কৰি দিব নেকি? সুদীৰ্ঘ ২৬ বছৰ পিতৃ মাতৃৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল ৰঞ্জিতৰ। নিউজ লাইভৰ সাংবাদিক তন্ময়দেৰ প্ৰচেষ্টাত অৱশেষত ২৬ বছৰৰ মূৰত পিতৃ মাতৃয়ে দেখিলে পুত্ৰৰ মুখ। এক আৱেগিক ক্ষণ। প্ৰথমতে মোৰ তাত এটা ফোন কল আহে আৰু তাৰ পিছত এই গোটেই যে ঘটনাটো, সেই ঘটনাটো পোহৰলৈ আহে। সুদীৰ্ঘ ২৬ বছৰ পিছত এক মহামিলন পিতৃ মাতৃৰ সৈতে পুত্ৰৰ। ১২ বছৰ বয়স থাকোঁতে কিন্তু পিতৃয়ে দুচৰ মাৰাৰ ফলত কিন্তু কামাখ্যা ৰেল ষ্টেচনৰ পৰা ৰঞ্জিত দাস তেওঁ ট্ৰেইনত উঠি গুচি। আৰু মোৰ তাত সেই ফোন কলটো অহাৰ পিছত মই এটা পোষ্ট কৰিছিলোঁ যে ৰঞ্জিত দাস নামৰ এজন যুৱক ২০০০ চনত তেওঁ সেই সময়ৰ পৰা নিৰুদ্দেশ আছিলে। তেওঁৰ মাতৃ পিতৃ যদি মোৰ এই পোষ্টটো দেখিছে, আপোনালোকে আমাৰ নিউজ লাইভৰ লগত যোগাযোগ কৰক, মোৰ লগত যোগাযোগ কৰক। আৰু মই পোষ্টটো দিয়াৰ ঠিক আধা ঘণ্টা পিছতেই কিন্তু আমি সন্ধান উলিয়াবলৈ সক্ষম হৈছোঁ। ২৬ বছৰৰ পূৰ্বে মালিগাঁৱৰ পৰা ওলাই যোৱা ১২ বছৰীয়া ৰঞ্জিত এতিয়া ৩৮ বছৰীয়া হ'ল। ৰঞ্জিত বৰ্তমান থাকে চৰাইদেউ জিলাৰ সাপেখাতিৰ বৰহাটত। ৰঞ্জিতৰ আছে পত্নী আৰু দুটিকৈ সন্তান। আহিলোঁ যে আৰু ঘৰলৈ যোৱা হোৱাই নাই আজিলৈকে। এনেকৈ মানে সৰুতে অলপ উৎপাত কৰিছিলোঁ, মানে স্কুল নগৈছিলোঁ, দেউতাই পিটিছিলে, পিটাৰ কাৰণে এনেকৈ মাৰৰ ভয়ত মানে ওলাই আহিছিলোঁ মই ঘৰত। মই ফেইল কৰিছিলোঁ মানে ৪ৰ্থ শ্ৰেণীত। ফেইল কৰাৰ কাৰণে মানে দেউতাই খং উঠিছিলে, মই হাজিৰা কৰি পঢ়াওঁ, কি কৰি খাবি চলিবি বা সেনেকৈ মানে দেউতাই মাৰি। মই কোন ষ্টেচন বুলি নহয়, এনেকৈ মই মাঘেৰিটা লিডু চব ঘূৰিলোঁ। এই কামাখ্যাতে উঠিছোঁ। তাৰ পৰা মানে কি মই আকৌ সেইফালৰ পৰা ঘৰলৈ যাওঁ বুলি উভতি গৈছিলোঁ। উভতি যাওঁতে মানে নামটি গাঁৱৰ ল'ৰা এজনে পাইছিলে। নামটি মানে আমাৰ শিৱসাগৰ জিলাত, শিৱসাগৰ নামটি বাউলিপুখুৰী গাঁও। তেওঁলোক দুজনে পাইছিলে, পাই পিনি সুধিছিলে তোমাৰ ঘৰ কি ক'ত কথা। মই এনেকৈ কৈছিলোঁ, কওঁতে তেওঁ সুধিছিলে বোলে আমাৰ ঘৰত থাকিবা নেকি। তাতে তেতিয়া মানে ঠাণ্ডা দিন আছিলে, ঠাণ্ডা দিন থাকোঁতে মই ক'লোঁ হয় থাকিম। তাৰপৰা সেনেকৈ মানে তাত থকা হ'ল আৰু থাকি তাতে ডাঙৰ দীঘল হ'লোঁ। ডাঙৰ দীঘল হোৱাৰ পিছত সেনেকৈ এবাৰ মানে আকৌ পলাই গৈছিলোঁ মানে ঘৰলৈ যামগৈ বুলি। সেনেকৈ আকৌ তেওঁলোকে ধৰি আনিছিলে। ধৰি আনোতে তেতিয়া বন্দী হৈ গ'লোঁ আৰু আজিলৈকে যাব পৰা নাই। এতিয়া এইটো মোৰ মানুহজনীৰ ঘৰ। হয়। ইয়াত তোমাৰ কোন কেনেকৈ আছে এতিয়া? ইয়াত এতিয়া মোৰ চচুবুৱা শাহুবুঢ়ীয়ে আছে আৰু। ভাল লাগিছে, মোৰো ভাল লাগিছে। মানে সদায় কান্দি থাকে নাই, কয়তো নিজৰ মানে ঘৰৰ মাক বাপেক আপোন লাগিবই।
ঘৰ বিচাৰি থাকে, কান্দি থাকে, কয় ঘৰত যামগৈ, মোৰ মনত পৰিছে বুলি। নিউজ লাইভৰ জৰিয়তে ২৬ বছৰৰ পিছত পিতৃ মাতৃৰ মাতষাৰ শুনি আৱেগিক হৈ পৰিল ৰঞ্জিত। প্ৰতিশ্ৰুতি দিলে অতি শীঘ্ৰেই জন্মদাত্ৰী মাতৃ আৰু পিতৃক লগ কৰিবলৈ গুৱাহাটীলৈ আহিব ৰঞ্জিত। মন যায়, এতিয়া মোৰ অৱস্থা পাতি বেয়া, পইচা পাতি নাই, মই ঘৰলৈ যাব নোৱাৰোঁ। মানে এতিয়া মোক মাতি আছে, মইতো যাব নোৱাৰোঁ বুলি কৈছোঁ। আহিব লাগিব, দেউতা, দাদা, ভাই আহিব লাগিব মোক নিবলৈ, আহিম বুলি কৈছে। নিউজ লাইভৰ সাংবাদিকৰ জৰিয়তে নিউজ লাইভৰ পৰ্দাত এয়া আন এক মহামিলন। কেমেৰা পাৰ্চন জিতু বৰুৱাৰ সৈতে গুৱাহাটীৰ পৰা তন্ময় দে আৰু সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাস, নিউজ লাইভ।